আমি আজি ক্লাছ 9ৰ ৰেখা আৰু কোণ যিটো পাঠ আছে সেই পাঠটো পঢ়িম। এক লাইনছ এণ্ড এংগলছ বুলি কয় ইংলিছত। মই বহুপদ চেপ্টাৰটো পঢ়াই আছিলোঁ, মই সেইটোও পঢ়াম। বহুপদ আৰু ৰেখা আৰু কোণ এই দুটা চেপ্টাৰ আমি অল্টাৰনেটিভলি পঢ়িম। দুদিন যদি আমি বহুপদ পঢ়োঁ, দুদিন আমি ৰেখা আৰু কোণ পঢ়িম। তেতিয়া আমাৰ ৰেখা আৰু কোণ আৰু বহুপদ দুটা চেপ্টাৰ কমপ্লিট হৈ যাব। এতিয়া আমি কি শিকিম? ৰেখা আৰু কোণৰ যিটো চেপ্টাৰ আছে আমি সেই বিষয়ে পঢ়িম। প্ৰথমে আমি কোণৰ বিষয়ে নপঢ়োঁ, প্ৰথমে ৰেখাৰ বিষয়ে পঢ়িম। এতিয়া ৰেখাখণ্ড আৰু ৰশ্মি এই তিনিটা বস্তু এই পাঠটোত আমি জনাটো বহুত দৰকাৰী। ৰেখা কি বস্তু, ৰেখাখণ্ড কি আৰু ৰশ্মি এই তিনিটা বস্তু একে নহয়, তিনিটা বস্তু বেলেগ বেলেগ। এতিয়া ৰেখা কি? যি অসীমৰ পৰা আৰম্ভ হয় আৰু অসীমত শেষ হয়। আপোনালোকে এই পইণ্টকেইটা ভালকৈ মনত ৰাখি থ'ব, তেতিয়া ৰেখাখণ্ড আৰু ৰশ্মিৰ পাৰ্থক্য আপোনালোকে ভালকৈ বুজি পাব। এতিয়া ৰেখা কি? যি অসীমৰ পৰা আৰম্ভ হয় আৰু অসীমত শেষ হয়। অৰ্থাৎ আমি কেনেকৈ আঁকিব পাৰোঁ ৰেখাডালক? এডাল ৰেখা ইয়াক আমি কি কৰিব পাৰোঁ? দুই পিনে আমাৰ কি থাকিব? কাৰ্চিন থাকে। অৰ্থাৎ ই ক'ৰ পৰা আৰম্ভ হৈছে আমি নাজানো, আৰু ক'ত শেষ হ'ব আমি নাজানো। গতিকে ৰেখাৰ ক্ষেত্ৰত আমাৰ দুই পিনে কি থাকিব? কাৰ্চিন থাকিব। এক নম্বৰ পইণ্ট, ই অসীমৰ পৰা আৰম্ভ হয় আৰু অসীমত শেষ হয়। ই অসীমৰ পৰা আৰম্ভ হৈছে আৰু অসীমত শেষ হৈছে। দুই নম্বৰ পইণ্টটো কি? ইয়াৰ নিৰ্দিষ্ট বিন্দু নাথাকে। ইয়াৰ কোনো নিৰ্দিষ্ট বিন্দু নাথাকে। ই অসীমৰ পৰা আৰম্ভ হৈছে, অসীমত শেষ হৈছে, গতিকে কোনো নিৰ্দিষ্ট বিন্দু নাথাকে। ৰেখাৰ পৰা আমি কি কৰিব পাৰোঁ? দৈৰ্ঘ্য জুখিব নোৱাৰোঁ। আমি এটা লাইন অৰ্থাৎ ৰেখাৰ পৰা আমি কি জুখিব নোৱাৰোঁ? দৈৰ্ঘ্য জুখিব কেতিয়াও নোৱাৰোঁ। গতিকে যেতিয়াই তোমালোকে এনেকুৱা ধৰণৰ চিন দেখিবা, দুই পিনে কাৰ্চিন থকা দেখিবা, এডাল সদায় কি হ'ব? ৰেখা হ'ব। তাৰপিছত আহে ৰেখাখণ্ড, ইয়াক ইংলিছত লাইন ছেগমেণ্ট বুলি কয়। ইয়াৰ দুটা নিৰ্দিষ্ট বিন্দু থাকে। কেনেকুৱা হ'ব? নিৰ্দিষ্ট বিন্দু থাকে মানে কি? এডাল ৰেখা আমাৰ এডাল, ইয়াৰ দুটা কি থাকিব? নিৰ্দিষ্ট বিন্দু থাকিব। এনেকৈ দুটা কি থাকিব? নিৰ্দিষ্ট বিন্দু থাকিব। ৰেখাখণ্ডৰ পৰা আমি কি জুখিব পাৰোঁ? দৈৰ্ঘ্য জুখিব পাৰোঁ। এই ৰেখাখণ্ডৰ পৰা আমি চাপোজ এডাল কিমান 5 চেণ্টিমিটাৰ বুলি আমি ক'ব পাৰিম, কাৰণ ইয়াৰ দুটা নিৰ্দিষ্ট বিন্দু আছে। এডাল আছে ৰেখা, যদি দুটা বিন্দু নিৰ্দিষ্ট বিন্দু থাকে তেন্তে সেইটো কি হ'ব? ৰেখাখণ্ড। তাৰপিছত আহিল কি? ৰশ্মি। ৰশ্মি কি? ইয়াক ইংলিছত ৰে বুলি কয়। ইয়াৰ এটা নিৰ্দিষ্ট বিন্দু থাকে। কেনেকুৱা থাকিব? এটা নিৰ্দিষ্ট বিন্দুৰ পৰা ই আৰম্ভ হ'ব আৰু গৈ অসীমত যাব। দৈৰ্ঘ্য জুখিব নোৱাৰি, অৰ্থাৎ ৰশ্মিৰ পৰা আমি দৈৰ্ঘ্য জুখিব নোৱাৰি। এয়া আমি এটা ৰশ্মিৰ কেতিয়াও আমি দৈৰ্ঘ্য জুখিব নোৱাৰোঁ, কাৰণ ই এটা নিৰ্দিষ্ট বিন্দুৰ পৰা আৰম্ভ হৈ অসীমলৈ গৈ থাকে। গতিকে যেতিয়াই আমাৰ দুই পিনে কাৰ্চিন থাকিব, সেইডাল হ'ব ৰেখা। যদি দুটা নিৰ্দিষ্ট ফুট থাকে, দুটা নিৰ্দিষ্ট যদি বিন্দু থাকে, সেইটো হ'ব কি? ৰেখাখণ্ড। আৰু যদি এটা নিৰ্দিষ্ট বিন্দুৰ পৰা আৰম্ভ হৈ অসীমলৈ গৈ থাকে, এটা পিনে কাৰ থাকে, তেতিয়াহ'লে কি হ'ব? ৰশ্মি হ'ব। এই তিনিটা ৰেখাখণ্ড আৰু ৰশ্মি এই তিনিটা কনচেপ্ট আপোনালোকে ভালকৈ মনত ৰাখি থ'ব। আমি ৰেখাৰ বিষয়ে পঢ়িলোঁ। এতিয়া আমি কিহৰ বিষয়ে পঢ়িম? কোণ। ইংলিছত ইয়াক এংগুল বুলি কয়। এংগুল। কোণৰ বিষয়ে তোমালোকে নিশ্চয় আগত শিকিছাই। এতিয়া আমাৰ প্ৰথম হৈছে সূক্ষ্ম কোণ। সূক্ষ্ম কোণটোক ইংলিছত কয় একিউট এংগুল। এতিয়া সূক্ষ্ম কোণ কি? যে যিবোৰ কোণৰ মান 90 ডিগ্ৰীতকৈ সৰু। মানে কেনেকুৱা হ'ব? এইটো চাপোজ যদি থিতা হয়, গতিকে কি হ'ব? থিতা লেছ দেন 90 ডিগ্ৰী। কি হ'ব? 90 ডিগ্ৰী। অৰ্থাৎ যিবোৰ কোণৰ মান 90 ডিগ্ৰীতকৈ সৰু তাক কি বুলি কোৱা হয়? সূক্ষ্ম কোণ বুলি কোৱা হয়। তাৰপিছত আহিলে সমকোণ। সমকোণক ইংলিছত কি কয়? ৰাইট এংগুল। কেনেকুৱা হ'ব? অৰ্থাৎ যদি থিতা ইকুৱেল 90 ডিগ্ৰী, সেইটো কিমান? 90 ডিগ্ৰী ষ্ট্ৰেইট লাইন। গতিকে যদি থিতা ইকুৱেল 90 ডিগ্ৰী হয়, তাক কি বুলি কোৱা হয়? সমকোণ বুলি কোৱা হয়। স্থূলকোণ মানে কি? 90 ডিগ্ৰীতকৈ ডাঙৰ কোণক কি বুলি কয়? স্থূলকোণ বুলি কোৱা হয়। চাপোজ এইটো আমাৰ এইটো কিমান? থিতা। গতিকে এইটো কিমান হ'ব? থিতা গ্ৰেটাৰ দেন 90 ডিগ্ৰী। থিতা গ্ৰেটাৰ দেন 90 ডিগ্ৰী হ'লে কি হ'ব? আমাৰ স্থূলকোণ। 90 ডিগ্ৰীতকৈ ডাঙৰ কোণক আমাক কি বুলি কয়? স্থূলকোণ। আৰু ইয়াক ইংলিছত অবটিউচ এংগুল বুলি কোৱা হয়। এতিয়া আমি সৰল কোণৰ বিষয়ে পঢ়িম। আমি এইবোৰ আগতে পঢ়ি আহিছোঁ, গতিকে মই অলপ স্পীড গৈছোঁ। সৰল কোণ মানে কি? ষ্ট্ৰেট এংগুল। মানে কি হৈছে? যদি আমাৰ থিতা ইকুৱেল কিমান হয়? 180 ডিগ্ৰী হয়। থিতা ইকুৱেল যদি 180 ডিগ্ৰী হয়, এই গোটেইখিনি থিতা ইকুৱেল যদি 180 ডিগ্ৰী হয়, তাক কি বুলি কোৱা হয়? সৰল কোণ বুলি কোৱা হয়। এতিয়া হ'ল প্ৰবৃদ্ধ কোণ। আমি এইটো শিকিব লাগিব। প্ৰবৃদ্ধ কোণ কি? ইয়াক ইংলিছত কি কয়? ৰিফ্লেক্স এংগুল। মষ্ট ইম্পৰ্টেণ্ট। প্ৰবৃদ্ধ কোণ কি? চাপ'জ আমি এডাল এংগুল আঁকিলোঁ, এইটো এটা আমাৰ এংগুল। এতিয়া আমাৰ আমাৰ এইফালে যদি আমি এডাল ড্ৰ কৰি দিওঁ, ফালে এনেকৈ আহি গ'ল। এতিয়া কি হ'ব? আমি কি কৰিম? এইখিনি
আমাৰ কি হ'ব 180 ডিগ্ৰীতকৈ ডাঙৰ 180 ডিগ্ৰী আমি আগতে কি লৈছিলোঁ এইখিনি কোণ লৈছিলোঁ আমাক আগতে কি লৈছিলোঁ আমি যেতিয়া সূক্ষ্ম কোণ উলিয়াইছিলোঁ যেতিয়া সৰল কোণ আছিল আমি এইখিনি লৈছিলোঁ কি হৈছিল কিন্তু এতিয়া কি পবিত্ৰ কোণ মানে কি 180 ডিগ্ৰীতকৈ ডাঙৰ কোণক কি বুলি কয় পবিত্ৰ কোণ বুলি কোৱা হয় গতিকে থিতা কি হ'ল গ্ৰেটাৰ দেন 180 ডিগ্ৰী যদি থিতা গ্ৰেটাৰ দেন 180 ডিগ্ৰী হয় তাক কি বুলি কয় পবিত্ৰ কোণ বুলি কোৱা হয় এইটো কথা আমি মনত ৰাখিব লাগিব এতিয়া আমি পবিত্ৰ কোণটোৰ বিষয়ে ভালকৈ শিকিম এইটো মোষ্ট ইম্পৰ্টেণ্ট সেইটো কাৰণে মই আকৌ ভালকৈ কৰিছোঁ পবিত্ৰ কোণটো কি ভালকৈ চাব সাপোজ আমাক এইখিনি আমাক কি উলিয়াব দিছে পবিত্ৰ কোণ উলিয়াব দিছে পবিত্ৰ কোণ মানে কি আমি কি বুজি পালোঁ আমাক এইখিনি উলিয়াবলৈ দিছে এতিয়া আমি যদি এইটো কি কৰোঁ আমি যদি এইফালে ড্ৰ কৰি দিওঁ আমাৰ এইটো এটা কিবা হ'ব আমাৰ এইখিনি দিয়া আছে সাপোজ এইখিনি আমাক এক্স দিয়া আছে ঠিক আছে এতিয়া আমাৰ এইখিনি এক্স প্লাছ এইখিনি মিলি পেলাই কিমান হ'ব আমাৰ এক্স প্লাছ এইখিনি মিলি পেলাই কিমান হ'ব এইটো সাপোজ y ধৰিলোঁ এক্স প্লাছ y মিলি পেলাই আমাৰ কিমান হ'ব এক্স প্লাছ y মিলি পেলাই কিমান হ'ব 180 ডিগ্ৰী হ'ব 180 ডিগ্ৰী হ'ব আমাৰ এইখিনি আকৌ আমাৰ এইখিনিৰ পৰা এইখিনি আছে এইখিনিৰ পৰা এইখিনি সাপোজ আমি z ধৰিলোঁ এই গোটেইখিনি কিমান হ'ব 180 ডিগ্ৰী হ'ব এটা কি হয় লাইন হয় গতিকে কিমান হ'ব z ইকুৱেল কিমান হ'ব 180 ডিগ্ৰী হ'ব এতিয়া আমাক কি লাগে এইখিনি লাগে এইখিনিৰ পৰা এইখিনিলৈকে লাগে অৰ্থাৎ y প্লাছ z লাগে গতিকে আমি যদি এতিয়া এইটো ইকুৱেশ্যন কি কৰি দিওঁ প্লাছ কৰি দিওঁ 1 প্লাছ 2 প্লাছ কৰি দিওঁ কি হ'ব x প্লাছ y প্লাছ z ইকুৱেল 180 ডিগ্ৰী প্লাছ 180 ডিগ্ৰী এতিয়া আমাক কি লাগে y প্লাছ z লাগে গতিকে আমি কি কৰিম y প্লাছ z ইকুৱেল 360 ডিগ্ৰী মাইনাছ এক্স গতিকে আমি যদি y প্লাছ z নধৰি পেলাই সাপোজ যদি আমি থিতা ধৰোঁ গতিকে আমি কি পাই গ'লোঁ যে থিতা ইকুৱেল 360 মাইনাছ এক্স আমি এই ফৰ্মুলাটো মনত ৰাখিব লাগিব অৰ্থাৎ আমাক যদি কেতিয়াবা পবিত্ৰ কোণ উলিয়াবলৈ দিয়ে তেতিয়া আমি কি কৰিম আমাক যদি এই এংগুলটো দিয়া থাকে আমাক যদি এই এংগুলখিনি দিয়া থাকে এই এক্সটো দিয়া থাকে তেতিয়া আমি কি কৰিম ডাইৰেক্ট 360 মাইনাছ এক্স কৰিলে আমাৰ পবিত্ৰ কোণটো ওলাই যাব এইখিনি আপোনালোকে নোট কৰি ল'ব এইটো মোষ্ট ইম্পৰ্টেণ্ট এতিয়া আমি কটাকটি ৰেখা আৰু সমান্তৰাল ৰেখা কি সেইটো পঢ়িম কটাকটি ৰেখা মানে কি যেতিয়া দুডাল ৰেখাই কটাকটি কৰিব কেনেকুৱা হ'ব মই ৰেখা বুলি কৈছোঁ গতিকে ৰেখা বুলি ক'লে কি হ'ব দুই পিনে আমাৰ কি থাকিব কাৰ্চিন থাকিব এফালে আহিলে এডাল এফালে দুইডাল ৰেখা কি হৈছে কটাকটি কৰিছে গতিকে এডালক কি বুলি কোৱা হয় কটাকটি ৰেখা বুলি কোৱা হয় আকৌ সমান্তৰাল ৰেখা মানে কি যেতিয়া দুডাল ৰেখা কেতিয়াও কি নহয় কটাকটি নকৰে এনেকৈ গতিকে সমান্তৰালকৈ গৈ থাকিব ইয়াক কি বুলি কোৱা হয় সমান্তৰাল ৰেখা বুলি কোৱা হয় মই পৰা বেছিকৰ পৰা আৰম্ভ কৰি আছোঁ এতিয়া আমি ৰৈখিক জুৰীয়া কোণ ইয়াক ইংলিছত লিনিয়াৰ পেয়াৰ অফ এংগুলছ বুলি কয় এইটো আমি পঢ়িম এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় এইটো আমাৰ প্ৰত্যেক ক্ষেত্ৰতে লাগিব গতিকে এইটো আপোনালোকে ভালকৈ মন কৰিব সাপোজ আমি এডাল ৰেখা আঁকিলোঁ এইটো এডাল আমাৰ ৰেখা এতিয়া আমি যদি এই ৰেখাডাল কিমান হ'ব এই ৰেখাডালৰ কিমান আমি কি হ'লে এইটো কি হয় ষ্ট্ৰেট এংগুল অৰ্থাৎ সৰল কোণ ইয়াৰ ভেলু কিমান থিতা ইকুৱেল সাপোজ 180 ডিগ্ৰী আমিতো জানো যে এডাল ৰেখাৰ কিমান অংগুল হ'ব 180 ডিগ্ৰী কাৰণ এইটো সৰল কোণ এতিয়া যদি আমি এই ৰেখাডালক দুটা ভাগ কৰোঁ এনেকৈ আমি দুটা ভাগ কৰি দিওঁ কি হৈ গ'ল দুটা ভাগ কৰিলোঁ দুটা ভাগ কৰাৰ লগে লগে কি হ'ল আমি সাপোজ এইটো এ দিলোঁ এইটো অ দিলোঁ এইটো বি দিলোঁ আৰু এইটো আমি কি দিলোঁ চি দিলোঁ এতিয়া এই ৰেখাডালে দুটা ভাগ কৰিলে এটা এইটো ভাগ কৰিলে আৰু এটা কোনটো ভাগ কৰিলে এইটো ভাগ কৰিলে সাপোজ আমি এই ভাগটোক নাম দিলোঁ এক্স আৰু এই ভাগটোক আমি নাম দিলোঁ ৱাই এতিয়া কি হ'ব এংগুল এ অ বি কোনখন হ'ব এংগুল এ অ বি এইখিনি প্লাছ এংগুল বি অ চি এইখিনি এংগুল বি অ চি ইকুৱেল 180 ডিগ্ৰী 180 ডিগ্ৰী হ'ব কাৰণ আগতে আমাৰ ৰেখাডাল আছিল 180 ডিগ্ৰী কিন্তু আমি দুটা ভাগ কৰিলে কি হ'ব দুটা মিলি পেলাই 180 ডিগ্ৰী হ'ল এতিয়া এ অ বি জোকাল আমি কিমান পাইছোঁ এক্স বি অ চি কিমান পাইছোঁ ৱাই ইকুৱেল 180 ডিগ্ৰী গতিকে আমি কি পালোঁ যে এক্স প্লাছ ৱাই ইকুৱেল 180 ডিগ্ৰী ইয়াক কি বুলি কোৱা হয় ৰৈখিক জুৰীয়া কোণ বুলি কোৱা হয় আৰু ইংলিছত লিনিয়াৰ পেয়াৰ অফ এংগুলছ বুলি কোৱা হয় মোষ্ট ইম্পৰ্টেণ্ট এইটো মনত ৰাখিব লাগিব কি এক্স প্লাছ ৱাই ইকুৱেল 180 ডিগ্ৰী আমি এতিয়া বিপৰীত কোণৰ বিষয়ে পঢ়িম বিপৰীত কোণটো মোষ্ট ইম্পৰ্টেণ্ট আমি উপপাদ্য যেতিয়া পঢ়িম আমাৰ উপপাদ্যত প্ৰমাণ কৰিবও আছে গতিকে বিপৰীত কোণ ভালকৈ মন কৰিব সাপোজ আমি দুডাল ৰেখা এডাল ৰেখা বুলি ক'লে সদায় দুই পিনে কাৰ্চিন আহিব আৰু এডাল ৰেখা দুডাল ৰেখা
এই দুডাল ৰেখা কি হৈছে কটাকটি কৰিছে ইয়াক আমি কি কওঁ কাটাকটি ৰেখা বুলি কোৱা হয় এতিয়া আমাক যদি কয় এই ৰেখা দুডালে সৃষ্টি কৰা বিপৰীত কোণ উলিওৱা তেতিয়া কি হ'ব আমাৰ যেটো এটো এংগল এটা সাপোজ আমি 1 দিলু এটো আমি কি দিলু 2 দিলু এটো কি দিলু 3 দিলু আৰু এটো আমি কিমান দিলু 4 দিলু এতিয়া ইয়াত কি হ'ব আমাৰ এংগল 1 আৰু এংগল 3 এংগল 1 ইকুৱেল এংগল 3 অৰ্থাৎ সন্মুখত যেটা কি হ'ব সন্মুখা সন্মুখী এংগল 1 ৰ সন্মুখত কি আছে 3 আছে 2 2 নাই 4 2 নাই কি আছে এটা কাষত আছে এংগল 1 ৰ সন্মুখত কি আছে 3 আছে গতিকে এংগল 1 ইকুৱেল এংগল 3 এটো আমাক কি বুলি কোৱা হৈছে বিপৰীত কোণ বুলি কোৱা হয় বিপৰীত কোণ ঠিক তেনেকৈ দুই সন্মুখত কি আছে 4 আছে গতিকে এংগল 2 ইকুৱেল এংগল 4 ক কি বুলি কোৱা হয় বিপৰীত কোণ বুলি কোৱা হয় এখিনি আপোনালোক আজি মই বেসিক খিনি দিলু আৰু কিছুমান আছে কাইলৈ আমি উপপাদ্য কৰিম আপোনালোকে বেসিক খিনি ভালকে চাব আৰু যদি কিবা প্ৰবলেম হয় বেসিক খিনি যদি ভালকে জানে তেতিয়াহলে আপোনালোকে জ্যামিতি কৰোতে একো প্ৰবলেম নহয় গতিকে মই বেসিক খিনি আজি ভালকে কৰি দিলু আপোনালোকৰ যদি কিবা সুধিব লগা থাকে কমেন্ট সেকশনত জনাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ